মুখ্যমন্ত্ৰী বুদ্ধিটো আমি গম পালে সুপ্ৰিম কোৰ্টৰ পৰা এইটো কোৱেশ্যনটো কৰক এতিয়া লৈ আনাবৰ কাৰণে সেই এখন দিলে দিবৰ কাৰণে মই এটাই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা লাইন মই মাত্ৰ এটাই অনুৰোধ কৰিছো যদি মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ নাই তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত চিবিআই এনকুৱাৰী দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেছপন্সিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো সাঙুৰি লোৱা হৈছে মোৰ ওপৰতো চিবিআই এনকুৱাৰী দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে নাই মই কথাটো আপোনাক কৈছো এই কেছটো কোনে ধৰিলে বিজেপিয়ে ধৰিলে আমি ধৰিলো আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেটো কেছে নধৰিব নাই মই এখন পঢ়িছো মই এটো উত্তৰ দিম আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে কব চুৰ হৈ থাকাই ভাল আমিয়ে ধৰিলো কেছটো আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই হৰি যদি মোৰ চিনাকি মানুহ থাকিলেতেন প্ৰথমতে কেছটো নকৰিলোহেঁতেন পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ আছে ন মই কথাটো কৈছো আপুনি যেটো যদি কলে এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেষ্টি ডিয়াৰ আফটাৰ আপুনি কি মেছেজ দিব খুজিছে যে সদায় ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে আপোনালোকে লগাই দিম যে আপোনালোকৰে সম্পৰ্ক আছে আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰি যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই দ্যাট হ্যাজ টু বি এক্সামিন মাননীয় অধ্যক্ষ মহোদয় এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত যাব খোজা নাই ডেট কেটা আপুনি চাব যে এনেকে এফিডেভিট দিয়া ডেট দিয়ে নেকি এফিডেভিট ইন অপজিশন দিয়াৰ এটা সাইজেবল সময় দিয়ে মই মোৰ সাহস আছে সাহসৰ কোনো অভাৱ নাই মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰো মোৰ কোনো সাহসৰ অভাৱ নাই আপুনি যি কেটা ডেট পঢ়ি দিলে হে ডেট কেটা দেখিলে গম পাই দেয়াৰ ওয়াজ আৰ্জেন্সি যে কেছটো সোনকালে হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে এই কেছটোত গোটেই ডেট কেটা পঢ়িলে চাব 2011 211 এবাৰতে 4 বাৰ 5 বাৰ কৈ হাইকোৰ্টত এইটো কেছ আহিছে সাধাৰণ মানুহৰ কেছ আহে নেকি মই সেইকাৰণে মই কিছুমান কথাৰ মাত দিব নোখোজো জাজ আপুনি পঢ়ি দিয়া ডেট কেইটাই চাওক 1311 612 71 81 131 আরে এইটো কেছ হাইকোৰ্টত 2 মাহত 5 বাৰ আহি গ'ল আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গ'ল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায় মই কৈছো না যে মই এইটোকে কৈছো আই এম নট ইন এন্টায়াৰলি এগ্ৰিমেন্ট উইথ দিস জাজমেন্ট যেতিয়া পাব্লিক এমপ্লয়মেন্ট জড়িত আছে হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে হাইকোৰ্ট শুড হেভ সামন চিফ সেক্ৰেটাৰী যে আপুনি কিয় এফিডেভিট দিয়া নাই কওক This is not a case where judgment will be delivered without affidavit in opposition. High Court as Chief Secretary matibo legise. The Chief Secretary, this is a thing. Jodi a order to jodi moi diu, gutte APSC todontot khelimeli ahibo, Okhomor jubo projonmo hotag hobo, apuni mur sonmukhot ahok aru apuni muk uttor diok kiyo affidavit dia nai. Eneke nohoy নাই মই হেতুকে কোনে দিয়াৰ কেনে সময় কত আপুনি 5 দিনৰ মুৰে মুৰে এটা ডেট পৰিলে কোন এফিডেভিট পাব গুটে ডেটত আপুনিয়ে পঢ়ি দিয়া ডেটটো একানে মই ইয়া যাবই খোজা নাছিল আজি আমি এফিডেভিট দিছো জাস্টিস বিপ্লৱ শৰ্মা কমিশনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এসেম্বলি নোহোৱাকৈ এসেম্বলিত প্ৰডিউস নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে দিস ইজ এ ল তেখেত দিলে মই কিয় দিলে কৈছো যোৱাবাৰে মই কৈছিলো যে মই কিবাটা তাৰণাত পৰি মই দিলে কৰিছিল তাৰ কাৰণে যদি মই দুখী যদি মই যোৱাবাৰ হাউসত আৰম্ভণিতে কৈছিল যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিল আৰু তাৰ কাৰণে কিবাটা ব্যক্তিগত
সম্পৰ্ক এটা থাকে তাৰণা এটা থাকে মই অলপ এইটো মই অকপতে স্বীকাৰ কৰিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈ নামটো অহা কাৰণে এই প্ৰতিবেদনখন মই হাউসত আনিব খোজা নাছিলো বাট ডিউটি ইজ এবভ ৰিলেশ্যন যেতিয়া মোক ডিউটিটো ৰিমাইণ্ড কৰি দিয়া হ'ল যে নহয় আপুনি দিবই লাগিব ডিউটিৰ ওপৰতো ৰিলেশ্যন নাহে দেন আই ব্ৰট ইট আৰু হাইকোৰ্ট কুড হেভ ৱেইটেড যে ভাই এইটোতো এছেম্বলি ইমান তাৰিখে হাইকোৰ্টত আহি আছে এছেম্বলি হেজ বিন সামন সকলো কথা এখন নিৰপেক্ষ কাম কৰা নিষ্পক্ষ কাম কৰা অকল চৰকাৰে দায়িত্ব নহয় এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী এভৰিবডি হেজ টু ৱৰ্ক ইন টেণ্ডম আজি আমি এতিয়াতো গোটেইখিনি কাগজ দিছো এফিডেভিট দিছো আমি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো এতিয়া দিব পৰা অৱস্থালৈকে আহিলো ডিসকাশন হৈ গল কিজানি ইতিমধ্যে দিলে আমিতো ৰিইনষ্টেটো কৰা নাই দ্য সেম জাজমেন্ট ক্যান বি ৰিভিউ যদি ৰিভিউ কৰাৰ ইচ্ছা যদি আমি এফিডেভিট অপজিশন দিয়া নাই কাৰণে সেই জাজমেন্টটো দিয়া হৈছিল দেন এতিয়া ইট ক্যান বি মানে এটো ৰেকৰ্ডত থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিলে বিকে শৰ্মা প্ৰতিবেদনখন আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক আপুনি কাৰণটো তৰুণ গগৈকে কৈছে কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় নাই আপুনি যিখিনি লিষ্ট দিছে হে মানুহে চাকৰি যায় বুলি দিয়া নাই আপুনি হৈ যোৱাটো হৈ গল এতিয়া আসাদ দিব লাগে আগতে একশন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত আপুনি মূৰলৈকে নিদিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইটো এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো হ'ব থ্যাংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই লব যে কবাত গণ্ডগোল আছে নেকি মোৰ গাত বুকা ছটিয়া লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009 ৰ পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কিমা কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই হিমন্ত বিশ্ব টাইম টু বেয়া টাইম গৈ আছে কালিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসও কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেন্টকো এনেতৰে সাহসেৰে ক্ৰিটিসাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰণ নাই আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু সিধা সিধি কলো যে এইটো জাজমেন্টৰ লগত মই আই এম নট ইন এগ্ৰিমেন্ট তাৰমানে মোৰ কমিটমেন্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেন্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেটা গালি গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ পৰা ডাকি হয় থানাৰ পৰা এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক ভুল প্লিজ প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু প্লিজ এইবিলাক কি আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিয়ে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালি প্ৰতিত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো সবকে ভয় খুৱাই লৈ লৈছে
এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই কওঁ বাকী MLA নাই নেকি আপোনালোকে বেলেগ MLA কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলোঁ আপনার মালগত একমত নহয় লেফ্ট নক্সাল মই কোনে অখিলৰ মুভমেণ্ট লেফ্ট কি বুলি ক'ব লেফ্ট আমি কৰো লেফ্ট আপুনি কৰে তেওঁ কি কৰে আমি হে লেফ্ট কৰো তেওঁ কি কৰে তেওঁ বিৰোধী জোটটো আপোনাৰ ইংগিতত চলি আছে নাটকটো আপোনাৰ সামৰণি মাৰিছো মই এটাই কথা কৈ সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব তেওঁক লেফ্ট বুলি নাই লেফ্ট নহয় আপুনি আল্ট্ৰা লেফ্ট মই লেফ্ট আপুনিতো আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফ্ট আজি তেওঁ লেফ্টে নহয় 2000 প্ৰগতিশীল জাতীয় অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা খুৰৰ ধাৰ যি টি কওঁ তথাপিতো মই থিয় হৈ থাকিলো নহয় আই উইল ৰেজিষ্ট দেট আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম and I have resisted you for all the time to come হেইটোৱে মোৰ ক্ৰেডিট মাননীয় অধ্যক্ষ মহোদয় সামৰণিত এইটোৱে কৈছো that this is my commitment কালি হয়তো জাজজনে মোৰ ওপৰতো কিবা কন্টেম্প ল'ব পাৰে নাই বাহিৰতো মই কমতো মইতো বাহিৰতো কোৱা মানুহ মোৰ একো ভয় নাইতো আপুনি মই অৰবিন্দ কেজৰিৱাল নহয় যে দিল্লী এছেম্বলিৰ ভিতৰত সোমাই কম বাহিৰত নকম একেটা কথা মই বাহিৰতো কোৱা মানুহ মোৰতো কোনো কথা নাই মোৰ কথাটো হ'ল যে মাননীয় অধ্যক্ষ মহোদয় APSCৰ দুৰ্নীতিত লিপ্ত সকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয় ইট ইজ অলসো এ ৰেসপন্সিবিলিটি কাষ্ট আপন দা জুডিচিয়াৰী আৰু মই ভাবো যে এই দায়িত্বটো আমি তিনিটা সদনে কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডল আমি তিনিটা আলোচনা কৰিব লাগে সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছো যে একশন টেকেন ৰিপৰ্টটো আনিম আৰু এবাৰ একশন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব মই আমাৰ বিষয়া সকলো কম যে দিস কেছ শুড বি ডেল্ট ইন হাইয়েষ্ট প্ৰায়োৰিটি এণ্ড উইল ট্ৰাই টু টেক ইট টু দা লজিকেল কনক্লুজন